সোমবাৰে যোৰহাটৰ প্ৰাগ নিউজৰ কাৰ্যালয়ত সম্ভ্ৰান্ত পৰিয়ালৰ অসভ্যালি ভাড়াঘৰৰ অনৈতিক কাণ্ডৰ বাতৰি কৰাৰ বাবে উজনি অসমৰ ব্যুৰো চিফ উৎপল বৰাক আক্ৰমণ পিতা পুত্ৰৰ ইয়াৰ পাছতেই ৰাজ্যজুৰি সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদ নিৰ্যাতন বন্ধ হ'ব লাগিব উৎপল বৰাৰ ওপৰত কৰা আক্ৰমণকাৰীক উচিত শাস্তি প্ৰদান কৰিব লাগিব আৰক্ষী অধীক্ষকৰ সৈতে কথা পতাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ কিয় কৰিলে কেছ দিয়া হৈছে মই এছপিৰ লগত কথা দোষীক কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী অখিল গগৈৰ এই দৃশ্য আমগুৰিৰ হাতত বেনাৰ পোষ্টাৰ লৈ ৰাজপথত শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংঘই কৰিছে এইদৰে প্ৰতিবাদ উৎপল বৰাক যিজন ব্যক্তিয়ে আক্ৰমণ কৰিছিল তেওঁক উচিত শাস্তি প্ৰদান কৰিব লাগে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে যোৰহাট জিলা প্ৰশাসন আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা দাবী জনাব বিচাৰিছোঁ যে দোষী যি দুজন ব্যক্তি সেই দুজন ব্যক্তিক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে জাৰ্নেলিষ্ট এছ'চিয়েশ্যন অফ আছাম অৰ্থাৎ জাফাৰ কেন্দ্ৰীয় সমিতিৰো গৰিহণা জাফা তৰফৰ পৰা আমি এই ঘটনাৰ গৰিহণা দিছোঁ গুৱাহাটীকে ধৰি বঙাইগাঁও চিৰাং ধুবুৰী আৰু এতিয়া যোৰহাটৰ সাংবাদিকৰ ওপৰত আক্ৰমণ বাৰে বাৰে আক্ৰমণ হৈ থাকে কিয় এই আক্ৰমণ হ'বলৈ পায় এয়া প্ৰশ্ন জাফাৰ মুখ্যমন্ত্ৰী মহোদয় সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰো প্ৰতিক্ৰিয়া প্ৰকাশ পুত্ৰৰ যি আক্ৰমণ সেই আক্ৰমণক আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ আৰু লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী লগতে আৰক্ষী সঞ্চালক প্ৰধান জে.পি. সিং ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অতি সোনকালে প্ৰাগ নিউজৰ এজন নিৰ্ভীক নিৰপেক্ষ থকা এজন বাক স্বাধীনতা যিজন ব্যক্তি এজন নিৰপেক্ষ ভূমিকা পালন কৰি আছে উজনি অসমত উৎপল বৰা ডাঙৰীয়াৰ ওপৰত এই আক্ৰমণক আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ ৰাজ্যৰ প্ৰতিখন জিলাৰ সাংবাদিক সন্থা তথা প্ৰেছ ক্লাবৰো ধিক্কাৰ গৰিহণা দোষীক উচিত শাস্তিৰ দাবী লাহোৱাল প্ৰেছ ক্লাবৰ নিশ্চয়কৈ খুবেই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আজি পুৱা ভাগত যোৰহাটৰ প্ৰাগ নিউজৰ শাখা কাৰ্যালয়ত যি দুজন ব্যক্তিয়ে প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক উৎপল বৰাক আক্ৰমণ কৰিছে এই আক্ৰমণ কৰা ঘটনাক লাহোৱাল প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰো উদ্বেগ প্ৰকাশ হয় আচলতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত প্ৰহাৰ আৰু আচলতে জীৱনৰ যি সংশয় নামি আহিছে এই ক্ষেত্ৰত আমি টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ সম্ভ্ৰান্ত যোৰহাটত উশৃংখল বাতাবৰণ সৃষ্টি কৰা এই দুই পিতা পুত্ৰক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী সৰ্বত্ৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত সাংবাদিক নিগ্ৰহৰ ঘটনাক ধিক্কাৰ গৰিহণা ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ